Hello everyone, পোনপ্ৰথমে আপোনালোকক এই ভিডিঅ'টোলৈ ৱেলকাম জনাইছোঁ। সো APSCয়ে যোৱাকালি GPWDৰ JEE এক্সামিনেশ্যন পাতিছিলে 20/7/2025ত, য'ত ভেকেঞ্চিছ অলমষ্ট চিভিলৰ ক্ষেত্ৰত 650 আছিলে। সেই এক্সামিনেশ্যনটোৰ যোৱাকালি APSCয়ে স্ক্ৰিনিং টেষ্টৰ ৰিজাল্ট দিছে। ইয়াতে অলমষ্ট 1968 জন কেণ্ডিডেটৰ ৰোল নম্বৰ উল্লেখ আছে। আপোনালোকে নিজৰ এডমিট কাৰ্ডত চাই আপোনালোকৰ ৰোল নম্বৰটো যদি ইয়াতে উল্লেখ আছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখিনি লৈ ৰেডি থাকিব লাগে, কাৰণ APSCয়ে এটা নিৰ্দিষ্ট ডেট দিব। সেই ডেটত গৈ আপোনালোকে আপোনালোকৰ ডকুমেণ্টখিনি দেখাব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে। যিটো প্ৰচেছ থাকে সেই প্ৰচেছৰ মাজেৰে যাব লাগিব, আৰু এই গোটেইখিনি প্ৰচেছ হৈ যোৱাৰ পিছত এখন ফাইনেল ৰিজাল্ট শ্বীট আহিব বা তাতে ৰোল নম্বৰ থাকিব উইথ নেম। সেইখন ৰিজাল্ট শ্বীট মতে আপোনালোকৰ জব কনফাৰ্ম হ'ব। গতিকে যাৰ এই শ্বীটখনত এই স্ক্ৰিনিং টেষ্টৰ বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অহা ৰিজাল্ট শ্বীটখনত আপোনালোকৰ যদি ৰোল নম্বৰ আছে বা তোমালোকৰ যদি ৰোল নম্বৰ আছে তেতিয়াহ'লে কংগ্ৰেচুলেশ্যন, আপোনালোকে নেক্সট ষ্টেপৰ কাৰণে আগবাঢ়ক, কাৰণ এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছতহে আপোনালোকৰ ফাইনেল জব কনফাৰ্ম হ'ব। এতিয়া এটা গুৰুত্বপূৰ্ণ কথালৈ আহোঁ যে এই ৰিজাল্টত আপোনালোকে যদি চাই, এই ৰিজাল্ট শ্বীটত যদি চাই, অলমষ্ট 1968 জন কেণ্ডিডেটৰ আছে। তো ভেকেঞ্চিছ আছিলে 650। গতিকে অলমষ্ট আপোনালোকে যদি চাই 3 টাইমছ ইনভাইট কৰা হৈছে। গতিকে আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখিনি, যিমানখিনি ভেলিড ডকুমেণ্টছ আছে গোটেইখিনি ৰেডি কৰক আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছৰ মাজেৰে যাবৰ কাৰণে ৰেডি হওক। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা যিটো আমি টীম এমৰ পৰা জনাবলৈ পাই সুখী হৈছোঁ যে আমি GPWD বেটছ কৰিছিলোঁ, তাৰপিছত আমি WRD বেটছ কৰিলোঁ। এতিয়া আমাৰ যিখিনি ষ্টুডেণ্টছ আছিলে তাৰ পৰা আমি এতিয়ালৈকে অলমষ্ট 40 জনমান ষ্টুডেণ্টৰ নাম অলৰেডি স্ক্ৰিনিং টেষ্টত এই ৰিজাল্ট শ্বীটখনত অলৰেডি আছে। গতিকে আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমি যিমানখিনি আমি দিছোঁ, যিমানখিনি আমি পঢ়াবলৈ ট্ৰাই কৰিছোঁ, গোটেইখিনি ষ্টুডেণ্টে বহুত ভালকৈ একুৱেৰ কৰিছে, বহুতখিনি ষ্টুডেণ্টে ভাল পাইছে। আৰু তাৰ মাজেৰে আমি যদি ৰিজাল্ট শ্বীটখনত চাওঁ, মই কেইজনমানৰ নামো বাৰু ইয়াতে উল্লেখ কৰি দিম, যাৰ এক্সামিনেশ্যন বহুত ভাল হৈছে, তেওঁলোকৰ এটা নিৰ্দিষ্ট দিশত গৈ আছে আৰু তেওঁলোকে এই ৰিজাল্ট দেখাবলৈ সক্ষম হৈছে। তেওঁলোকৰ অলমষ্ট 40+ ষ্টুডেণ্টে ক্লিয়াৰ কৰিছে এই স্ক্ৰিনিং টেষ্টটো। গতিকে আমি এই জনাবলৈ পাই সুখী হৈছোঁ, বা আমাৰ যি এনভাইৰনমেণ্ট, আমাৰ পঢ়াৰ যি এনভাইৰনমেণ্ট, বা ডেইলি আমি GSৰ ক্ষেত্ৰত বা কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত বা আমি টেকনিকেল পৰ্চনটো অভিয়াছলি বহুতখিনি ভালকৈ দিবৰ কাৰণে ট্ৰাই কৰিছিলোঁ আৰু তেওঁলোকে বহুত ভাল পাইছে। আৰু সেই গোটেইখিনিৰ পৰা আমি এই ৰিজাল্ট শ্বীটখনতে দেখিবলৈ পাওঁ যে তেওঁলোকৰ অলমষ্ট 40+ ষ্টুডেণ্টৰ নাম এই শ্বীটখনত আছে। গতিকে এইটো এটা বহুত ভাল কথা আমাৰ ফালৰ পৰা আমি জনাবলৈ পাই আপোনালোকক বহুত হেপী হৈছোঁ বা সুখী হৈছোঁ। তো এই কথাটো আপোনালোকে অলপমান ধ্যান দিব পাৰে। লগতে মই ইয়াতে কেইজনমান ষ্টুডেণ্টৰ নামো উল্লেখ কৰি দিছোঁ, যিকেইজন ষ্টুডেণ্ট আমাৰ কোচিং ইনষ্টিটিউটৰ হয়। তেওঁলোকৰ ৰোল নম্বৰ এই ৰিজাল্ট শ্বীটখনত আহিবলৈ বা ৰিজাল্ট শ্বীটখনত ৰোল নম্বৰ তেওঁলোকে ৰাখিবলৈ সক্ষম হৈছে। তেওঁলোকে গোটেইকেইজন ষ্টুডেণ্টে আমাৰ ডিফাৰেণ্ট বেটছত এনৰোল হৈ আছিলে। তেওঁলোকৰ যি কষ্ট, তেওঁলোকৰ যি ডেডিকেশ্যন, সেই ডেডিকেশ্যন এই ৰিজাল্ট শ্বীটখনত দেখিবলৈ পোৱা গৈছে। গতিকে আমি যিখিনি দিছিলোঁ একদম বেছিকৰ পৰা এডভান্সলৈকে, MCQৰ পৰা একদম ৰিভিজন ক্লাছৰলৈকে গোটেইখিনি তেওঁলোকে একুৱেৰ কৰিছিলে আৰু গোটেইখিনি গৈ তেওঁলোকে ৰিজাল্ট শ্বীটত তেওঁলোকৰ ৰোল নম্বৰ ৰাখিবলৈ ফাইনেলি সক্ষম হৈছে। গতিকে তেওঁলোকক মই কংগ্ৰেচুলেশ্যন দিছোঁ। ইয়াতে কেইজনমানৰ নাম দিছোঁ, অলমষ্ট 40+ ষ্টুডেণ্ট আছে আৰু নাম আহিয়ে আছে। গতিকে তেওঁলোকক মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু লগতে কৈছোঁ যে তেওঁলোকে যাতে নিজৰ ডকুমেণ্টছখিনি, গোটেই ভেলিড ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছৰ মাজেৰে যাবৰ কাৰণে ৰেডি হয়। গতিকে আপোনালোকে যদি বিচাৰে যে আপকামিং এক্সামিনেশ্যনবিলাক আপোনালোকৰ ভাল হওক, বা আপোনালোকৰ যিটো লেভেলত প্ৰিপেৰেশ্যন হৈ আছে সেই লেভেল অফ প্ৰিপেৰেশ্যনটো আপলিফমেণ্ট কৰিব বিচাৰিছে, বা আপোনালোকে একদম বেছিকত আছে তো বেছিকৰ পৰা একদম এডভান্সলৈকে যাব বিচাৰিছে আৰু প্ৰেক্টিছৰ থ্ৰুদি আপোনালোকৰ ৰোল নম্বৰটো এই ৰিজাল্ট শ্বীটত অহাটো বিচাৰিছে বা ফাইনেল ৰিজাল্ট শ্বীটখনত অহাটো বিচাৰিছে, তেতিয়াহ'লে আমাৰ লগত আপোনালোকে জইন কৰিব পাৰে। অ'কে, চ' এতিয়া আমাৰ অলৰেডি যিটো পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ যিটো বেটছ, সেইটো অলৰেডি চলি আছে। আপোনালোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত যাব, ছেম এনেকুৱা ধৰণেকৈ আপোনালোকে ইয়াতে লিংক এটা পাব। সেই লিংকটোত ক্লিক কৰিলে আপোনালোকক সেই এপটোলৈকে তাতে গৈ কৰ্চটোত এনৰোল কৰিব পাৰিব। লগতে WRD বেটছটো যিটো আছিলে তাতে আপোনালোকে ৰেকৰ্ডেড ক্লাছখিনি পাব। লগতে আপকামিং যি এক্সাম আহি আছে পাব্লিক হেল্থৰ, সেই এক্সামিনেশ্যনৰ ক্লাছবিলাকো আপোনালোকে পাই যাব। গতিকে তাতেও আপোনালোকে এনৰোল হ'ব পাৰে। গতিকে যিকোনো কুৱেৰিজ হওক, এই নাম্বাৰছকেইটাত, প্ৰথম নাম্বাৰটো আৰু ছেকেণ্ড নাম্বাৰটো, এই নাম্বাৰছকেইটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। লগে লগে আমি ৰিচিভ কৰি আপোনালোকক যিটো ডিৰেকশ্যন হয় বা আপোনালোকে কি কৰিব লাগে সেই বিষয়ে আপোনালোকক আমি জনাই দিম। গতিকে ইউটিউবৰ
ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত বা কমেণ্ট ছেকশ্যনত যিটো ফাৰ্ষ্ট কমেণ্ট থাকিব পিন কমেণ্ট থাকিব তাতে এই গোটেইখিনি লিংক দিয়া থাকিব এই লিংকখিনিত গৈ আপোনালোকে এনৰোল কৰিব পাৰে ইয়াতে এণ্ড্ৰইড এপ্লিকেশ্যনৰ লিংকটো দিয়া আছে আৰু iOS এপটো দিয়া আছে লগতে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে য'ত আমাৰ আপকামিং যিবিলাক ন'টিছ থাকিব বা কথা থাকিব সেইখিনিও লগে লগে গম পাই থাকিব চ' ইয়াতে যদি আপোনালোকে যায় ইয়াতে আপোনালোকে যদি যায় ৱেবছাইটটোত তেতিয়া ৱেবছাইটটোত আপোনালোকে ডিফাৰেণ্ট কৰ্চেছ দেখা পাব ইয়াতে ফাৰ্ষ্ট পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ যিটো বেটছ আছিলে জেইৰ সেই বেটছটো অলৰেডি চলি আছে তাতে আপোনালোকে যদি ক্লিক কৰি অন কৰিবলৈ যায় দেন কণ্টেণ্টছলৈকে যায় তেতিয়া আপোনালোকে কণ্টেণ্টছবিলাক দেখা পাব ইয়াতে দেখা পাইছে ৰিভিজন বেটছত অলমষ্ট 21টা ক্লাছেছ কৰা হৈছে ইয়াতে এটা এটাকৈ ক্লাছ নোটছ গোটেইখিনি উল্লেখ থাকিব দেন জেনেৰেল ষ্টাডিছত যদি যায় তেতিয়াহ'লে পলিটি এছাম হিষ্ট্ৰী এছাম জিঅ'গ্ৰাফী এনভাইৰনমেণ্ট এছাম ছেকশ্যন দেন কাৰেণ্ট এফেয়াৰ্ছ আমি স্পেচিফিকলি কৰিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছবিলাক আপোনালোকে ইয়াতে যাব পাৰে ক্লাছেছ আছে দেন নৱেম্বৰ ডিচেম্বৰ 2024 পৰা আৰম্ভ কৰি অলমষ্ট এতিয়া জুলাইলৈকে দিয়া আছে আৰু আপকামিং আৰু ভিডিঅ' আহিয়েই আছে তো এছাম স্পেচিফিককৈ আকৌ আমি স্পেচিফিকলি জুন এণ্ড মিড আগষ্ট এনেকৈ ভিডিঅ'বোৰ দিয়া আছে দেন কাৰেণ্ট এফেয়াৰ্ছৰ আকৌ ৰিভিজন বেটছবিলাক কৰোৱা হৈছে দেন কাৰেণ্ট এফেয়াৰ্ছৰ PIQs আমি নিজেই প্ৰিভিয়াছ ইয়াৰ যিবিলাক আহিছিলে ধৰা ৰিচেণ্ট এক্সামিনেশ্যনবিলাকত সেইবোৰ কৰিছোঁ দেন আপোনালোকে যদি আকৌ ইয়াৰ পৰা বেক হৈ যায় দেন ইয়াতে PDF নোটছবিলাক আকৌ উল্লেখ থাকিব ইয়াতে ফল্ডাৰ্ছবিলাক তেনেকৈ স্পেচিফিকলি বনোৱা হৈছে দেন আকৌ যদি আপোনালোকে যায় টেকনিকেল পৰ্চনত তো টেকনিকেল পৰ্চনত আপোনালোকে চিলেবাছ মতে যেনেকৈ আছে তো ইয়াতে দেখিবলৈ পাইছে ৱাটাৰ ছাপ্লাই ট্ৰেন্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিং জিঅ' টেকনিকেল ইঞ্জিনিয়াৰিং চেনিটেৰী তো এনেকৈ ধৰণে ধুনীয়াকৈ আৰ্থকুইক আনকি আমি সৰু যিবিলাক ছাবজেক্ট আছে যাৰ পৰা 2টা বা 3টা কুৱেশ্যন আহে সেইবোৰ কুৱেশ্যনৰ কাৰণেও আমি স্পেচিফিকলি ক্লাছ কৰাইছোঁ তো ইয়াতে ধুনীয়াকৈ যদি যায় তেতিয়াহ'লে ক্লাছ ইয়াতে দেখা পাব তো আপোনালোকক মই অনুৰোধ জনাম যে আপোনালোকে আমাক এক্সপ্ল'ৰ কৰক আপোনালোকে চাব পাৰে গোটেই এপটোৰ গোটেই লিংক যিখিনি দিয়া আছে সেই লিংকখিনি গৈ কেনে ডিফাৰেণ্ট বেটছত গৈ চাব পাৰে আপোনালোকৰ ধৰা কেইটামান ডেমো ক্লাছো তাতে দিয়া আছে সেইখিনিও চাব পাৰে তো ইয়াতে যিটো পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ যিটো বেটছ আছে তো তাৰে এতিয়া কোৰ্চ প্ৰাইচটো ইয়াতে লিখা আছে আপোনালোকে সেইটো চাই ল'ব পাৰে তো এই গোটেইখিনি বস্তু মই গোটেইখিনি বস্তু আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে এবাৰ এক্সপ্ল'ৰ কৰক তেতিয়াই আপোনালোকৰ গোটেইখিনি হেল্পফুল হ'ব বুলি মই ভাবোঁ চ' এতিয়া এই ভিডিঅ'টোৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিখিনি আমি কৰাইছোঁ সেইখিনিতো আপোনালোকে পাবই যিখিনি পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং বেটছ যদি আপোনালোকে জইন কৰে তাৰ লগতে আপকামিং যিখিনি লাইভ ক্লাছ হ'ব সেইখিনিও আপোনালোকে পাই যাব লগতে মক টেষ্ট হওক বা ৰিভিজন ক্লাছেছ হওক গোটেইখিনি আপোনালোকৰ কাৰণে এভেইলেবল হৈ যাব গতিকে আপোনালোকে এই গোটেই জাৰ্ণিটোৰ লগত যদি জড়িত হ'ব বিচাৰিছে তেতিয়াহ'লে ডেফিনেটলি ইউ কেন কল ইন দিছ 2 নাম্বাৰ্ছ অ'কে আৰু লগতে আপোনালোকৰ প্ৰিপেৰেশ্যনটো আপলিফমেণ্ট কৰাৰ লগতে এটা নিৰ্দিষ্ট লেভেললৈ যাব পাৰিব যিটো লেভেলত আপোনালোকৰ জব কনফাৰ্ম হৈ যাব তো এইখিনিয়ে মই ক'ব বিচাৰিছোঁ লগতে আপকামিং আৰু ভিডিঅ'ছ আহি আছে তাৰ কাৰণে যিবোৰ MCQ বেছড কুৱেশ্যন হওক বা কিছুমান কনচেপচুৱেল কুৱেশ্যন হওক সেইখিনিও আমি ভিডিঅ'ৰ ইউটিউবৰ থ্ৰুদিও বহুতখিনি বস্তু ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰোঁ তো এইখিনিয়ে মই ক'বলগীয়া আছিলে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' আৰু লগতে যদি আপোনালোকে বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে যাতে আপকামিং ভিডিঅ'ছবিলাক বা যিকোনো ধৰণৰ আপডেট বা নটিফিকেশ্যনবিলাকৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে সক্ষম হয় চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ